যোৱাকালিৰ পৰা যি ঘটনা সংঘটিত হৈ আছে হোজাই বৰপুখুৰীত আৰু বিশেষকৈ হোজাই আৰু যোগীজানৰ পথত যিদৰে গৰু মাংস খিচিৰি কৰি থৈ গৈছিল মন্দিৰৰ প্ৰাংগণত, তাক লৈ যোৱাকালিৰ পৰা চেপা উত্তেজনা, ৰাজপথ অৱৰোধ। যোৱাকালি যিটো ঘটনা আচলতে সংঘটিত কৰিছিল মীমাংসা পথত অহাৰ পাছত যি প্ৰতিবাদকাৰী আছিল তেওঁলোকক আৰক্ষী আৰু উচ্চপদস্থ প্ৰশাসনিক জিলা প্ৰশাসনৰ বিষয়াসকলে আহি তেওঁলোকক সান্তনা দিছিল যে এসপ্তাহৰ ভিতৰতে যি দুষ্কৃতিকাৰী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব। এই সমাধান সমাপ্ত নহওঁতে আজি পুৱা পুনৰ এই একেটা ঘটনা সংঘটিত হোৱাত উত্তেজিত হৈ স্থানীয় লোকসকল ওলাই আহিল, দলে বলে ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাজপথ অৱৰোধ, অকল এটা পথে নহয় কেইবাটাও পথ অৱৰোধ কৰিছে। আৰু তাৰ ফলত প্ৰতিবাদকাৰীক ৰোধ কৰিবৰ কাৰণে আচলতে আন এটা পক্ষ ওলাই আহিলে। ওলাই অহাৰ পিছত দুটা পক্ষৰ মাজত যি সংঘাত হ'বলৈ গৈ আছিল, আৰক্ষীয়ে লাঠিচালন দিয়াত এটা পক্ষ ইতিমধ্যে খাম কাটিছে, আন এটা পক্ষ ৰাজপথত বৰ্তমানলৈ এতিয়ালৈকে দেখা গৈছে। মই কেমেৰা পাৰ্চন গুণিনক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এইসকল প্ৰতিবাদকাৰী তেওঁলোকে ৰাস্তাৰ পৰা যোৱা নাই, তেওঁলোকে আচলতে ন্যায় বিচাৰিছে এটা কথাই যে প্ৰতি বছৰে এইদৰে যি অমান্তিক ঘটনা প্ৰতি বছৰে হয়, কিন্তু এইবাৰো এই অবিকল পুনৰাবৃত্তি ঘটিলে। আচলতে কি ক'ব যে প্ৰতি বছৰে আৰক্ষীয়ে আশ্বাস দিয়ে, উচ্চপদস্থ আৰক্ষী বিষয়া আহে, জিলা প্ৰশাসন আহে, প্ৰতি বছৰে আশ্বাস দি থৈ যায় যে এই সমাধান হ'ব, কিন্তু কোনো ধৰণৰ সমাধান নহ'ল। পুনৰ এই ঘটনা সংঘটিত হ'ল, কি ক'ব? আচলতে এই ঘটনাটো হোজাইত প্ৰথমবাৰৰ কাৰণে হোৱা নাই। এনেকুৱা চিচুৱেশ্যন প্ৰত্যেক বছৰে হয় আৰু প্ৰত্যেক বছৰে এনেকুৱা প্ৰশাসনৰ মানুহ আহি আমাক সান্তনা দিয়ে, কিন্তু এইটো স্থায়ী সমাধান লাগে। আজি হোজাই অঞ্চলত আপোনালোকে দেখিব কোন ঠাইবিলাকত হয়। আজি যিবিলাক আমাৰ বৰ্ডাৰ এলেকাত আছে, সেই য'ত হিন্দু আৰু মুছলমান মানুহ একেলগে বসবাস কৰি আছে সেই এলেকাবিলাকত হয়। আৰু আমাৰ হিন্দু মানুহবিলাকেতো এনেকুৱা কাম কেতিয়াও নকৰে, কোনে কৰি আছে? আজি তেওঁলোকে মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে আছে, কিন্তু কিয় কৰি আছে? মই ভাবোঁ এইটো লগে লগে একশ্যন হ'ব লাগে। আৰু যিবিলাক মানুহ এনেকৈ কৰিছে দুখীবিলাক, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু লগে লগে তেওঁলোকক মই যাৱজ্জীৱন জেলৰ ব্যৱস্থা কৰিব, ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। কাৰণ দুটা সম্প্ৰদায়ৰ মাজত শান্তি শৃংখলা ৰাখি তেওঁলোকে এনেকুৱা ঘটনাবিলাক কৰি আছে। আজি যোৱাকালিৰ পৰা আপোনালোকে দেখিব এই অঞ্চলবিলাকত এটা অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে। আজি আমাৰ হিন্দু ল'ৰাবিলাকে আন্দোলন কৰিছে, কিন্তু তেওঁলোকে এনেই আন্দোলন কৰা নাই, আজি আমাৰ যিটো অস্তিত্বৰ ওপৰতে এনেকুৱা আস্থা আনিছে। সেইকাৰণে মই ভাবোঁ প্ৰশাসনে যথেষ্ট তৎপৰ হৈছে, কিন্তু আৰু বেছি তৎপৰ হৈ এই দুখীবিলাকক লাগে। মই আহিম, আকৌ আৰু লোক আছে, কি ক'ব? যোৱাকালিৰ পৰা প্ৰতিবাদ চেপা উত্তেজনা, যোৱাকালি মানে প্ৰতিবাদ শুনক, কালি ৰাতিপুৱাতো এটা ঘটনা কৰিলেই, আকৌ ৰাতি এনেকৈ কৰিছে। কৰাৰ কাৰণত আমি চব ৰাইজে ওলাই আহিছোঁ। এতিয়া প্ৰশাসনক ডি চি ছাৰ আহিছিলে, ডি চি ছাৰ আহি পেলাই ক'লে বোলে এনেকৈ কিবা এটা কৰিব আৰু এৰেষ্ট কৰিব বুলি কৈছে। আমিতো এইটো বিশ্বাস হোৱা নাই, কিয় সৰুৰ পৰা আমি চাই আছোঁ ক'তবা মাথা পেলাই যায়, ক'তবা লেন্স পেলাই যায়, কিবা হাড্ডি পেলাই যায়, এইটো সৰুৰ পৰা পাই আছোঁ। আজিলৈকে চবেই কৈ যায়, কোনো কাৰ্যকৰী নহয়। স্থানীয় সমাধান বিচাৰে আপোনালোকে? সমাধান বিচাৰোঁ। বিশেষকৈ যোৱাকালি আৰক্ষী আহিছিলে, উচ্চপদস্থ জিলা প্ৰশাসনৰ লোক আহিছিলে, কি আশ্বাস দিছিল? তাৰ পাছত আজি আকৌ পুনৰাবৃত্তি হ'বলৈ পালে। যোৱাকালি DC মহোদয় আহিছিলে, চাৰ্কুল অফিচাৰ SP ছাৰ আহিছিলে, আহি আমাক আশ্বাস দিছিলে যে এনেকুৱা ঘটনা আৰু নহ'ব। কিন্তু আজি ৰাতিপুৱা ছেইম ঘটনাকো, কিন্তু যোৱাকালি কিন্তু গোটেই ৰাতি পুলিচে পেট্ৰলিং মাৰিছিলে, কিন্তু আজি ৰাতিপুৱা আকৌ 5টা 5:30 বজাত একেই ঘটনা। সেইকাৰণে আমি আজি গোটেই দিন আন্দোলন কৰিলোঁ। DC মহোদয় আহিছে, আমাক আশ্বাস দিছে যে আমি অতি সোনকালে দোষীক ধৰিম। তো DC মহোদয়ক আমি ক'লোঁ যে এইটো ঘটনা ছাৰ আজিৰ সমস্যা নহয়, 10-15 বছৰ, আমি স্থানীয় মানুহ ইয়াৰ, 10-15 বছৰৰ পৰা ঈদৰ দিনা এই ঘটনাটো হৈয়ে থাকে। আৰু মাইনৰিটি মানুহবিলাকে ক'ব সদায় এইটো কোনোবা এটা পগলাই কৰিছে, কুকুৰে আনিছে। আৰে ভাই, কুকুৰে কি মন্দিৰখনে চিনি পায় নেকি? মছজিদখন চিনি নাপায় নেকি? কাৰণ কুকুৰেতো কোনটো মন্দিৰ আৰু কোনটো মছজিদ গম নাপায়। তো আমাৰ সদায় মন্দিৰৰ সন্মুখত কিয় আহি গৰুৰ হেৰিবিলাক পৰিব, মাংস পৰিব? আৰু চৰকাৰেতো এটা নিয়ম কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কাটিব নোৱাৰে। সেইকাৰণে DCক আবদাৰ জনাইছোঁ এটা যে 5 কিলোমিটাৰ ভিতৰত গোটেই মন্দিৰ 5 কিলোমিটাৰৰ ভিতৰতে, আৰু এইবিলাক চব বন্ধ কৰিব লাগিব। আমাৰ এইটো দাবী, নহ'লে এসপ্তাহ পিছত এনেকৈ জংগী আন্দোলন কৰিম, একদম ৰেল লাইন চব অৱৰোধ কৰি দিম। নিশ্চয়কৈ আপুনি বাইদেউ তোমাৰ ওচৰলৈ আহি আছোঁ, কি ক'ব? ইয়াত ঘটনাটো বহুত ডাঙৰ হৈ আছে। মুছলিমকেইটা গৰু মাংস ফেলাই দিয়ে মন্দিৰৰ ওচৰত, ঘৰৰ ওচৰত, স্কুলৰ ওচৰত,
এইটো ঘটনাটো ভাল কৰি ব্যৱস্থা কৰিব লাগিব আকৌ। কি ক'বা আচলতে তোমালোক প্ৰতিবাদ কৰিছা, কালিৰ পৰা প্ৰতিবাদ কৰি আছা। আমাৰ ইয়াত CM ছাৰৰ ওচৰত এটাই প্ৰাৰ্থনা, এটাই আমাৰ দাবী যে যিটো 21ত যিটো কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট হৈছিলে সেইটো সোনকালে ইতিমধ্যে ইমিডিয়েটলি ইমপ্লিমেণ্ট কৰক আৰু গো হত্যা বন্ধ কৰক। আমি হিন্দু মুছলিম কৰিব নিবিচাৰোঁ, কিন্তু সিহঁতে প্ৰতি বছৰ ঈদৰ আগৰ দিনা পিছদিনা সিহঁতে মানে গো মাংস মানে মন্দিৰৰ ওচৰত, ঘৰৰ ভিতৰত পেলাই দিয়ে। সেইটো আমি নিবিচাৰোঁ। আমি হিন্দু মুছলিম কৰিব নিবিচাৰোঁ, আমি ইনটলাৰেঞ্চ নাচাওঁ, কিন্তু সিহঁতে সদায় আমাক এই হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰি থাকে। তো সেইটো কাৰণে আমাৰ দাবী এইটোৱেই যে কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 21ৰ যিটো CM ছাৰে আমাক হেৰি দিছিলে সেইটো ইমপ্লিমেণ্ট সোনকালে কৰিব লাগে, আৰু গো হত্যা বন্ধ কৰিব লাগে। 5 কিলোমিটাৰ ভিতৰত নহয়, গোটেই অসমটোত গো হত্যা বন্ধ হ'ব। গোটেই অসমটোত গো হত্যা বন্ধ হ'ব। জয় আই অসম, জয় আই অসম। ধন্যবাদ। তেওঁলোক আচলতে আৱেগিক হয় আৰু প্ৰতিজন যুৱকে আচলতে প্ৰতিটো এই অঞ্চলবাসী ৰাইজৰ প্ৰতিগৰাকী যিহেতু ওলাই আহিছে, তেওঁলোকৰ এটাই কথা যে গো হত্যা বন্ধ হ'ব লাগে। আচলতে চৰকাৰৰ যি পদক্ষেপ, সেই পদক্ষেপটো আইনীভাৱে যিটো হ'ব লাগিছিল সেইটো বৰ্তমানলৈ কাৰ্যকাৰী হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত এইদৰে ঘটনা সংঘটিত হ'বলৈ পাইছে। আৰু বিশেষকৈ এইখিনিতে এটা কথা ক'ব লাগিব, মই য'ত উপস্থিত আছোঁ এইটো হ'ল বৰপুখুৰী, আৰু বৰপুখুৰী মই যদি পশ্চিমে চাওঁ তেনেহ'লে যোগীজান আৰু পূবে চাওঁ হোজাই। কিন্তু এই যোগীজান আৰু হোজাইৰ মাজত যিহেতু এই মাজৰ মানুহখিনি হ'ল হিন্দু সম্প্ৰদায়ৰ মানুহ, আৰু এই হিন্দু সম্প্ৰদায়ৰ মানুহখিনিক যাতে বিপদে পৰিচালিত কৰি তৃতীয় শক্তি ব্যৱহাৰ কৰা হৈছে, আৰু তৃতীয় শক্তিয়ে আচলতে ইয়াত ব্যৱহাৰ কৰি ইয়াৰ পৰা এই মানুহখিনি উচ্ছেদ কৰি বা হিন্দু মানুহখিনি যদি ইয়াৰ পৰা গুচি যায় তেনেহ'লে কম দামত হয়তো গোটেই মাটিখিনি ক্ৰয় কৰিব পাৰিব। এনেকুৱা এটা চক্ৰ ইয়াত পূৰ্বৰ পৰা আৱিৰ্ভাৱ হৈ আছিল, আৰু এই ভাৱটোৱে আচলতে আজি জাগ্ৰত হৈছে। আজি প্ৰত্যেকজন আচলতে সচেতন ব্যক্তিয়ে এই কথাটোৱে অৱগত কৰিছে। আপোনালোকে চাগে নিশ্চয় কথাটো হয়, এই অঞ্চলত বহুত মানুহৰ মাটি দখল কৰিব আহিছে। আমাৰ বহুত দিন পৰা এনেকৈ চলি আছে, এইবিলাক আমি নামানো, আৰু সোনকালে তদন্ত কৰি দোষীক ধৰি পেলাই আমাৰ ৰাইজৰ হাতত গতাই দিব লাগে। যি কৰিব লাগে আমালোকে কৰিম, বাছ এইটোৱে। আপুনি কিবা কৈছিলে? CID কুত্তা লাগে ধৰিব লাগিব, তাক ধৰিব লাগে। মই নামানো, ধৰিব লাগিব। আচলতে যিবোৰে এইবোৰ কাম কৰিছে তেওঁলোকে কেনেকুৱা শাস্তি হোৱাটো বিচাৰে? শাস্তি একদম ফাঁচি লাগিব লাগে, ফাঁচি লগাব লাগে। এইবোৰ ফাঁচি ছাড়া আৰু কোনো গতি নাই। আমি নহ'লে ফাঁচি চৰকাৰে যদি আইনটো নামানে আমি নিজে আইন কৰিব বিচাৰিম। আমি আন এটা দিশলৈ গৈছোঁ। আমি যিহেতু দেখিছোঁ যে প্ৰতিবাদকাৰী বিভিন্ন স্থানত আছে, উচ্চপদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত আহিছে, বহু আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে, আৰু বহু জেগাৰ পৰা আচলতে আৰক্ষী লৈ অহা হৈছে, আৰু যাতে পৰিস্থিতি শান্ত থাকে ইয়াত কামাণ্ডো পুলিচ ইয়াত নিয়োজিত কৰা হৈছে, বেটেলিয়ান নিয়োজিত কৰা হৈছে। মই এজন আৰক্ষী বিষয়া পাইছোঁ। ক'ৰ পৰা আহিছে ছাৰ? কি পৰিস্থিতি? 9 ABPN পাইছোঁ। কেনেকুৱা পৰিস্থিতি এতিয়া পৰিস্থিতি শান্তিপূৰ্ণ, আণ্ডাৰ কণ্ট্ৰল। নিশ্চয় উচ্চপদস্থ আৰক্ষী বিষয়া এওঁলোক ঘটনাস্থলীত আহি উপস্থিত হৈছে। মই সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ কেমেৰা পাৰ্চন গুণিনক অনুৰোধ জনাইছোঁ। আচলতে এই যি স্থান আচলতে এই ঘটনা সংঘটিত হৈছিল, ইয়াৰ পৰা প্ৰায় 100 মিটাৰ নিলগত আছে সেই স্থান, আৰু সেই স্থানতে আচলতে 3টাকৈ মন্দিৰ, আচলতে কামাখ্যা মন্দিৰ এটা পূৰ্বৰ পৰা ইয়াত আছে, আৰু তাৰ বিপৰীতে এটা কালী মন্দিৰ আৰু শিৱ মন্দিৰ, 3টাকৈ মন্দিৰ থকা এই বৰপুখুৰী অঞ্চলটোত যি দুষ্কৃতিকাৰীয়ে আচলতে এই ঘটনাটো সংঘটিত কৰিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ ওলাই আহিছে। আৰু এজন যুৱক, যিহেতু প্ৰতিবাদত দেখিছোঁ যোৱাকালিৰ পৰা তুমি প্ৰতিবাদত অংশগ্ৰহণ কৰি আছা, কি ক'ব আছে? আমি মামাক এইটো ক'বলৈ বিচাৰিছোঁ যে মামাক আমি বহুতেই ভাল পাওঁ, কিন্তু মামা ইমান ডাঙৰ কেছ হৈ গ'ল। আজি 2-3 দিনৰ পৰা কেছ হৈ গৈ আছে, কিন্তু মামা আমাৰ ইয়াত আহিব লাগিছিল, কিন্তু আহিব নোৱাৰিলে। এইটো আমি মামাক কিহৰ কাৰণে আহিব নোৱাৰে এইটো আমি ক'ব পৰা নাই, কিন্তু মামা আহিব লাগিছিল। আমাৰ এইটো অলপ পৰৱৰ্তী সময়ত দিব লাগিছিল। তেওঁ সকলো শুনি আছে। আমি সৰুৰ পৰা মুছলিমৰ আন্দোলন এইবিলাক দেখি আছোঁ, সহ্য কৰি আছোঁ, কিন্তু আৰু সহ্য নকৰিম।
আমি আগন্তুক দিনা নিশ্চয়কৈ এইসকল আছিল প্ৰতিবাদকাৰী ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু তথ্য সহকাৰে আৰু লাইভ সম্প্ৰচাৰ কৰি থাকিম কিন্তু বৰ্তমানলৈকে দেখা গৈছে যে পৰিস্থিতি আণ্ডাৰ কণ্ট্ৰল বুলি যিহেতু আৰক্ষী উচ্চপদস্থ আৰক্ষী বিষয়া এগৰাকীয়ে কৈছে কিন্তু বৰ্তমানলৈকে চেপা উত্তেজনা বিৰাজ হৈ আছে অঞ্চলজুৰি আৰু এই স্থানত নহয় কেইবাটাও স্থানত এতিয়া যিটো স্থানত মই আছোঁ এইটো এটা সামান্য উদাহৰণহে আচলতে এয়া কেইবাটাও স্থানত এইদৰে এই যিসকল প্ৰতিবাদকাৰীয়ে কেইবাটাও স্থানত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আচলতে তেওঁলোকে ন্যায় বিচাৰিছে আৰু প্ৰতি বছৰে যিহেতু এইদৰে ঘটনা হয় উচ্চপদস্থ আৰক্ষী বিষয়াসকল আহে উচ্চপদস্থ জিলা বিষয়াসকল আহে আৰু আহি তেওঁলোকক আশ্বাস দি যায় আৰু আইনখন যিহেতু কাৰ্যকাৰী হোৱা নাই তাৰ পৰিপ্ৰেক্ষিতত হয়তো এই দুষ্কৃতিকাৰীয়ে এইটো সুবিধা লৈ অঞ্চলজুৰি এটা সাম্প্ৰদায়িক এটা সংঘৰ্ষ কৰাৰ প্ৰয়াস চলায় আৰু সেয়েহে ৰোধ কৰাৰ বাবে এইদৰে প্ৰতিবাদকাৰীসকল ওলাই আহিছে ৰাজপথলৈ